নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক ঠিকেই আছা। মই পল্লৱী বাইদেৱে তোমালোকক স্বাগতম জনাইছোঁ এই কক্ষাৰ বিজ্ঞানৰ ক্লাছ 6ৰ শ্ৰেণীকোঠালৈ। আৰু আজি আমি পঢ়িম তোমালোকৰ বিজ্ঞানৰ কিতাপখনৰ জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ পঞ্চম অংশখিনি, হয়নে? তো আগৰখিনিত তোমালোকে ইতিমধ্যে জীৱৰ বহুতো বৈশিষ্ট্য কথা গম পাই গৈছা, হয়নে? আজি আমি পঢ়িম প্ৰাণীসমূহৰ জীৱন চক্ৰৰ ওপৰত। চোৱা, উদ্ভিদৰ দৰে প্ৰাণীবোৰো জীৱনৰ পৰ্যায়বোৰ পাৰ কৰে, হয়নে? প্ৰথমতে জন্ম হ'ল এই মেকুৰী পোৱালিটোকে ধৰা। সি জন্ম হ'ল, তাৰ পাছত তাৰ কি হ'ল? বৃদ্ধি হ'ল ন? লাহে লাহে সি ডাঙৰ হৈ সি প্ৰজনন কৰিলে, বৃদ্ধি হৈ প্ৰজনন কৰিলে, হয়নে? লাষ্টত বুঢ়া হৈ গ'ল আৰু এসময়ত তাৰ কি হ'ল? মৃত্যু হৈ থাকিলে। এই প্ৰজনন হৈছে জীৱৰ এটা বিশেষ বৈশিষ্ট্য। এই প্ৰজননৰ জৰিয়তে জীৱই নিজৰ উত্তৰ পুৰুষক পৃথিৱীত এৰি থৈ যায় আৰু যাৰ কাৰণে পৃথিৱীত জীৱসমূহ ভৰ্তি হৈ থাকে। বুজি পাইছা? এতিয়া চোৱা, প্ৰথম আমি পঢ়িম মহৰ জীৱন চক্ৰ। তোমালোকে ক্লাছ 6ত বহুত বেছি জীৱন চক্ৰ অধ্যয়ন কৰিব নালাগে। কিছুমান আছে, তাৰে সেই যিকেইটাৰ প্ৰয়োজন সেইকেইটাই আমি ইয়াত আলোচনা কৰিম। প্ৰথমে মহৰ জীৱন চক্ৰ। তোমালোকে মহ দেখিছা, হয়নে? মহে গধূলি সময়ত যে আমি যেতিয়া পঢ়াৰ টেবুলত বহো, গুণ গুণ গৈ আমাৰ ওচৰলৈ আহে, হয়নে? হাতত পৰি আমাৰ তেজ চুহি খায়। আমি যদি কেতিয়াবা দেখা পাওঁ, হাতেৰে থাপলে আমি মাৰি পেলাওঁ, হয়নে? আমি যেতিয়া দেখো যে মহে আমাক কামুৰিছে, মহে খাইছে, তেতিয়া তোমাৰ এটা উদ্দীপকৰ সৃষ্টি হ'ল যে তোমাক ইয়াত কামুৰিছে। তুমি সেই উদ্দীপকৰ প্ৰতি সঁহাৰি যে জন্মোৱা, মহটো যে মাৰি দিলা, সেইটো কি আছিলে? আমি পাইছিলো ন, সংবেদনশীলতাত পাইছিলো, হয়নে? তেনেকে সেই মহ ক'ত জন্ম হয়? মহে হয় লেতেৰা ৰৈ থকা, বন্ধ থকা পানী। যেনে ধৰা ঘৰৰ ওচৰৰ পাজৰত ড্ৰেইন আছে, ড্ৰেইনৰ ঢাকনখন খোলা আছে, তাত মহে কণী পাৰিব পাৰে, বা লেতেৰা কোনোবা টায়াৰ এটা পৰি আছে, তাত বৰষুণৰ পানী জমা হৈছে আৰু তাত মহে কণী পাৰিব পাৰে। আৰু নহলে কোনোবা ভগা বাকেট এটা আছে, তাত পানী জমা হৈ আছে, হয় নে? তাত মহে কি কৰিব পাৰে? কণী পাৰিব পাৰে। বুজি পাইছা? সেই মহে আমাক কি কৰে? বহুতো বেমাৰৰ সৃষ্টি কৰে। মেলেৰিয়া, ডেংগু, হয়নে? এইবোৰ বেমাৰ আমাৰ মাজত বিয়পায়, হয়নে নহয় মহে? আৰু কি মহে আমাৰ তেজ খায় গম পোৱা নে? মাইকী মহেহে আমাৰ তেজ চুহি খায়। আজি আমি পঢ়িম মহৰ জীৱন চক্ৰ। প্ৰথমতে চোৱা, প্ৰথম স্তৰ কি হ'ব? মহে কণী পাৰে। মই কৈছো ন, কণী ক'ত পাৰে? কণী পাৰে লেতেৰা জমা হৈ থকা পানীত। সেই তাতে কণী পাৰিব। এই কণী পাৰিলে, কণীৰ পিছত কি হয় জানানে? দ্বিতীয় স্তৰত এনেকুৱা নিচিনা এটা পলুৰ সৃষ্টি কৰে। মহৰ কিছুমান পলু, সেই দ্বিতীয় স্তৰটোক কি কয়? পলু বুলি কয়। কণী ফুটি যিবোৰ পোৱালি ওলাব, সেইবোৰক পলু বুলি কয়। সিহঁতি পানীত উপঙি থাকে। তাৰ পাছত সিহঁতি কি কৰে জানানে? তৃতীয় স্তৰলৈ যায়, পিউপা বা লেটা। পিউপা, এই স্তৰটোক কোৱা হয় পিউপা বা লেটা। আৰু ইয়াতে মহটো সোমাই থাকে। তোমালোকে এটা কথা মন কৰিবা, যেতিয়া মহৰ দ্বিতীয় স্তৰ পলু অৱস্থাত থাকে, সিহঁতি সেই লেতেৰা পানীখিনিত থাকে যে, আৰু তাৰ পৰা সিহঁতি খাদ্য গ্ৰহণ কৰে, সেই লেতেৰাবোৰকে খাই থাকে। বুজি পাইছা? যেতিয়া সিহঁতি পিউপা বা লেটাটোত সোমাই থাকে, তেতিয়া কোনো খাদ্য গ্ৰহণ নকৰে। তাৰ পাছত সিহঁতি চতুৰ্থ নম্বৰ স্তৰত লাহে লাহে এজনী পূৰ্ণাংগ মাইকী মহলৈ ৰূপান্তৰিত হয়। তাৰ পাছত মাইকী মহলে ৰূপান্তৰিত হৈ আকৌ কণী পাৰিব, আকৌ এই জীৱন চক্ৰটো কৰি থাকিব। দেখিছা? কিন্তু মহে আমাৰ বহুতো বেমাৰ সৃষ্টি কৰে, হয় নে নহয়? আমাৰ চাৰিওফালটো আমি চাফাকে ৰাখিব লাগিব। তাৰ কাৰণে আমি মহক কেনেকে আমি ইয়াৰ বৃদ্ধিটো বা ইয়াৰ প্ৰজননটো বা যে নিজৰ বংশধৰ ৰাখি গৈছে, তাৰ আমি কেনেকে বাধা প্ৰদান কৰিব পাৰোঁ। তোমালোকে মন কৰিবা, মহে চোৱা, যেতিয়া কণী পাৰিব, তাত কণী ক'ত পাৰে? পানীৰ ওপৰত পাৰে, হয় নে নহয়? লেতেৰা পানীখিনিত। আৰু তাৰ পাছত এই পলু আৰু এই লেটাবোৰ ক'ত থাকে জানা? পানীৰ ওপৰতে, মানে এনেকে ওপৰৰ চাৰফেচটোতে ইয়াতকে উপঙি থাকে। সিহঁতি উপঙি থাকে। এইটো কাৰণে উপঙি থাকে, পানীৰ এই ওপৰৰ চাৰফেচটোতে মানে সিহঁতি ইয়াতে ধৰা উপঙি থাকিব। কিয় উপঙি থাকিব? ইয়াৰ পৰা যাতে সিহঁতি উশাহ নিশাহটো লৈ থাকিব পাৰে। সেইকাৰণে কেতিয়াবা তোমালোকে দেখিছা, এনেকুৱা লেতেৰা পানী যেতিয়া জমা হৈ থাকে, তাত যদি মহৰ জন্ম হৈছে, তেতিয়া কি কৰে? ঘৰৰ আমাৰ মাহঁতে কেতিয়াবা ইয়াত কি কৰে? কেৰাচিন তেল ঢালি দিয়ে। কেৰাচিন তেল ঢালি দিলে কি জানা নাই? মহবোৰক মাৰি পেলাই। কেনেকে মাৰে চোৱা, তেল যেতিয়া তোমালোকে ইয়াত ঢালি দিবা, তেল
পিয়ালে কি কৰে পানীৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰিব হয় না সেই আৱৰণটোৱে বায়ু যোৱাত বাধাৰ সৃষ্টি কৰে আৰু সেই বায়ু যোৱাত বাধাৰ সৃষ্টি কৰিলে এই পলুবোৰ কি হ'ব সিহঁতি উশাহ নাপাব হয় না আৰু উশাহ নোপোৱাৰ ফলত সিহঁতি কি হ'ব সিহঁতি মৰি থাকিব আৰু তেনেকৈ আমি মহৰ বংশবৃদ্ধিটো ৰোধ কৰিব পাৰোঁ বুজি পাইছা এতিয়া চোৱা মহৰ জীৱন চক্ৰ কি হয় চাৰিটা পৰ্যায়ত থাকে প্ৰথম পৰ্যায়ত কণী পাৰিব দ্বিতীয় পৰ্যায়ত পলুৰ সৃষ্টি হ'ব হয়নে পলুটো যে হ'ল তৃতীয় পৰ্যায়ত পিউপা বা পুপাৰ সৃষ্টি হ'ব ওকে আৰু চতুৰ্থ পৰ্যায়ত প্ৰাপ্তবয়স্কৰ মহৰ সৃষ্টি হ'ব এতিয়া চোৱা প্ৰাপ্তবয়স্কৰ মহটোৱে অলপ সময় পানীৰ ওপৰত জিৰণি লয় তাৰ পাছত সি উৰি যায় সেই প্ৰাপ্তবয়স্কৰ যে মহটো যে হ'ল এই দেখিলা এইটো পিউপালেকেতো আমি গম পালো পিউপাৰ পিছত পিউপা হোৱা পিছত লাহে লাহে এইটো মহৰ সৃষ্টি হৈছে দেখিছা মহৰ সৃষ্টি তাৰ ঠেং পাখি সৃষ্টি হয় লাহে লাহে ই অলপ পানীত থাকিব পানীত থাকি লাহেকৈ সি উৰি গুচি যাব বুজিছা এনেকেই প্ৰাপ্তবয়স্কৰ মহটোৱে অলপ সময় পানীত জিৰণি লয় তাৰ পাছত সি উৰি গুচি যায় ইয়াৰ পিছত চোৱা এই প্ৰাপ্তবয়স্কৰ মহ 10-15 দিন জীয়াই থাকে মহৰ জীৱনকাল কিমান জানা 10 আৰু 15 দিন 10ৰ পৰা 15 দিন প্ৰাপ্তবয়স্ক মাইকী মহে স্থবিৰ পানীত কি কৰে কণী পাৰে প্ৰাপ্তবয়স্কৰ মাইকী মহে কি কৰে জানানে ইয়াত পানী কণী পাৰে প্ৰাপ্তবয়স্কৰ এই মাইকী মহজনীয়ে পানীত কি কৰিব কণী পাৰিব আৰু এই কণী ফুটি কি হ'ব পলুৰ সৃষ্টি হ'ব দ্বিতীয় স্তৰলৈ যাব পলুৰ পৰা কি হ'ব পিউপা বা লেটাৰ সৃষ্টি হয় আৰু তাৰ পাছত এগৰাকী পূৰ্ণাংগ মাইকী মহৰ সৃষ্টি হ'ব আৰু অলপ দেৰি পানীৰ মাজত থাকি ই উৰি গুচি যাব আৰু মহৰ বংশৰ ৰোগ বৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব গম পাইছানে আমি ইয়াৰ যিটো বংশ বৃদ্ধি কৰিছে যে মই যে অলপ আগতে কৰিলো কেৰাচিন ঢালিলো বা বেলেগ কিবা দৰৱ ইউজ কৰিলো হয়নে বা এই যে য'ত যে পানী জমা হৈ আছে হয়নে নহয় বা ড্ৰেইনবোৰ লেতেৰা হৈ আছে বাকেটত পানী জমা হৈ আছে পুৰণা টায়াৰত পানী জমা হৈ আছে এইবোৰ আমি চাফা কৰি ৰাখিব লাগিব আমাৰ চৌদিকটো আমি চাফা কৰি ৰাখিব লাগিব তেতিয়া মহে কণী পাৰিব নোৱাৰিব আৰু কণী নাপাৰিলে পুনৰ মহৰ সৃষ্টি নহব হয়নে যাৰ ফলত ইয়াৰ ফলত কি হ'ব জানানে মহে বহুতো বেমাৰৰ বীজাণু বিয়পায় নহয় জানো এই বেমাৰৰ বীজাণু আমাৰ গাত বিয়পাব নোৱাৰিব হয়নে এতিয়া আমি পঢ়িম পাটপলুৰ জীৱন চক্ৰ তোমালোকে পাটপলু দেখিছা ন যাৰ পৰা আমি কাপোৰ উলিয়াও কাপোৰৰ সূতা উলিয়াও হয়নে আমাৰ অসমৰ ক'ত আছে শুৱালকুছিত আছে য'ত পাট মুগা বা মুগা পলু পোহা হয় হয়নে নহয় আৰু সেই পাট পলুৰ পৰা কি কৰে জানানে পাট পলু হয় যে সেই পলুবোৰে ক'ৰ পৰা কণী পাৰে গম পাইছা পখিলা থাকে কিছুমান প্ৰাপ্তবয়স্কৰ মহ থাকে পলু মহ থাকে আৰু সেই মহবিলাকে কি কৰে কণী পাৰে পাতত কণী পাৰে সেই কণী পৰাৰ পাছত কি হয় জানেনে সিহঁতি পাতখিলাত কণী পাৰিলে দেখিলানে এই কণী পৰাৰ পিছত সিহঁতি সৰু সৰু পলুৰ সৃষ্টি হ'ব আৰু এই পলুৰ সৃষ্টি হয় সিহঁতি এই পাতখিনাকে খাবলৈ আৰম্ভ কৰিব লাষ্টত সিহঁতি কি কৰে জানানে মুখৰ পৰা কিছুমান প্ৰটিন জাতীয় পদাৰ্থ উলিয়ায় আৰু সেইবোৰে সিহঁতৰ এটা লেটাৰ সৃষ্টি কৰে আৰু সেই লেটাটোৰ ভিতৰতে সিহঁতি সোমাই থাকে বুজিছা সেই লেটাটোৰ ভিতৰতে যেতিয়া সিহঁতি সোমাই থাকিব সিহঁতি বহুত কষ্ট কৰে আৰু এক সময় সেই লেটাটো ফাটি পুনৰ প্ৰাপ্তবয়স্কৰ মহ এজনী হৈ ওলাই গুচি যায়গে এই যে সিহঁতি যে মহটো যে বনালে যেটোক আমি পিউপা এই যে সিহঁতি যে যিটো লেটাটো যে বনালে বা পিউপা যে যিটো বনালে সেইটো মহটো পলুটো ওলাই বা পখিলা হৈ ওলাই যোৱাৰ পাছত আমি যদি এইটো গৰম পানীত তিয়াই থওঁ জানানে তাৰ পৰা কিছুমান আহৰ সৃষ্টি হয় সেই আহেৰে আমি কি কৰিব পাৰো যে সূতা বনাব পাৰো গম পাইছানে সূতাৰে আমি কি কৰো কাপোৰ বব পাৰো হয়নে নহয় আমাৰ অসমৰ শুৱালকুছিত এনেকুৱা বহুত ৰেশম শিল্প আমাৰ পোৱা যায় এনেকুৱা বহুত পাটপলু তাত পোহা হয় আৰু সেই পাটপলু পোহাৰ ফলত কি হয় জানানে বিভিন্ন ধৰণৰ তাত ৰেশম সূতা উৎপাদন কৰা হয় ইহঁতৰ জীৱন চক্ৰটো বুজি পালানে তোমালোকে কিছুমান দেখিবা পখিলাৰ নিচিনা অলপ সিহঁতি ডাঙৰ হয় আৰু সিহঁতক কি কয় মথ বুলি কয় গম পাইছানে সেইবোৰক
পাট পলু বুলি কয় এই মথবোৰে কি কৰে প্ৰথমতে কণী পাৰিব কণী পাৰি কি কৰে পলুৰ সৃষ্টি কৰিব আৰু পলুৰ সৃষ্টি পলুটো এনেকুৱা হয় আৰু কিছুমান মানুহে এটো খাদ্য হিচাপেও গ্ৰহণ কৰে এই পলুটোৱে কি কৰিব লেটা বনাব লেটা বা পিউপা এটাত সোমাই সিহঁতি তাত বনাই হে পিউপাটো কি বুজাম সিহঁতৰ মুখেদি কিছুমান প্ৰটিন হয় এই প্ৰটিনেৰে সেই যেটো লেটা সিহঁতি বনাই হেতু গঠিত হয় মুখেদি উলিয়াই আৰু হেতু বনাই সিহঁতি তাত সোমাই থাকে তাৰ পাছত কেইবাদিনৰ পিছত হি তাৰ মাজৰ পৰা এটা প্ৰাপ্তবয়স্কৰ মথ হৈ ওলাই উৰি গুচি যায় এটো হৈছে ইহঁতৰ জীৱন চক্ৰ আৰু এটো তোমালোকৰ ক্ৰিয়াকলাপত আছিলে যেটো মই তোমালোকক বুজাই দিছো আৰু তোমালোকে এনেকুৱা কণী যদি পোৱা এই যে পলুৰ যদি এনেকে কণী পোৱা সেই কণীৰ পৰা কেনেকে এগৰাকী মথ সৃষ্টি হয় তোমালোকে চাব পাৰা বা তোমালোকে ইয়াৰ কিছুমান চিত্ৰ কালেক্ট কৰি তোমালোকে এটা কাৰ্যকলাপ বা প্ৰজেক্ট হিচাপে কৰি ল'বও পাৰিবা এতিয়া চোৱা এতিয়া আমি পঢ়িম ভেকুলীৰ জীৱন চক্ৰ সবে দেখিছা ন ভেকুলী হয়নে ভেকুলী ক'ত থাকে পানী আৰু আমাৰ ঘৰৰ দৰজাৰ চুকত বা বিছনাৰ তলত হয়নে কেতিয়াবা আলমাৰী চুকতো আমি দেখিবলৈ পাওঁ হয় ন তাৰ মানে ভেকুলী কি পানীটো থাকিব মাটিটো থাকিব আৰু ভেকুলী হৈছে এটা উভচৰ যিয়ে পানী আৰু মাটিত দুয়োটা অঞ্চলতে থকা আমি দেখা পাওঁ হয়নে এতিয়া আমি ভেকুলীৰ জীৱন চক্ৰ চাওঁ আহা এই ভেকুলীয়ে কি কৰে প্ৰথম স্তৰত কণী পাৰিব কণী ক'ত পাৰে জানানে এই ধৰা পানী থকা জেগাত বা পুখুৰীতে হওক বা ধৰা নদীতে হওক হয়নে পানীৰ ওপৰত কি কৰে অলপ কি কৰে জেলি হদিক এখিনিমান কণী পাৰে কিয় কণী পাৰে জানানে জেলি হদিক একেলগে কাৰণ নদীৰ পানী কি হয় নদী পানী বৈ থাকে হয় নহয় এনেকে পুৰা পানীখিনি বৈ থাকিব নদী পানী বয়ে কি কৰে এই কণীবোৰ যদি অকলহৰীয়া এটাকে বনাই কি কৰিব উটুৱাই লৈ গুচি যাব নহয় জানো কিন্তু একেলগে জেলিৰ নিচিনা এহোপামান যেতিয়া পাৰিব তেতিয়া কি হয় পানীয়ে উটুৱাই নিব নোৱাৰে তো একে জেগাতে উপঙি থাকিব এই কণীবোৰ কি হ'ব ফুটি পেলাই কি অলপ ভ্ৰূণৰ সৃষ্টি হ'ব ভ্ৰূণৰ পাছতে কি হ'ব লালুকিৰ সৃষ্টি হয় যাক দ্বিতীয় স্তৰ হয় লালুকি দেখিছানে কেনেকুৱা অকণমানি মাছ এটাৰ নিচিনা হয়নে নেজ থকা আৰু এই পানীত হাতুৰি থাকে আৰু ইয়াৰ কোনো ফিসা নাই বা পাখি নাই মাছৰ নিচিনা ইয়াৰ ফিসা বা পাখি নাই ইয়াৰ এডাল দীঘল নেজ আছে আৰু এই পানীত ধুনীয়াকৈ হাতুৰি থাকে আৰু এই স্তৰত কি জানানে লালুকিৰ কি হয় জানানে লালুকিটো উশাহ নিশাহ ল'ব থাকিব লাগিব তেতিয়া মাছৰ নিচিনা কিছুমান গিল বা জলক্লুম থাকে গম পাইছানে সেই জলক্লুমৰ সহায়ত ই পানীত উশাহ নিশাহ লৈ থাকিব পাৰে তাৰ পিছত চোৱা সেই স্তৰত দেখিছা অলপ ভেকুলীটো কি হৈছে এই লালুকিটোৰ নেজডালটো আছে লাহে লাহে ইয়াৰ কি হৈছে ঠেঙৰ সৃষ্টি হৈছে ঠেং ওলাইছে আৰু কি হৈছে নেজডাল আছে কাৰণে এই পানীত ধুনীয়াকৈ হাতুৰি ফুৰিছে তাৰ পিছৰ ষ্টেজত চোৱা তাৰ কি আৰু দুখন ঠেং ওলাইছে লগতে ঠেংগিখন অকমান শক্তিশালী হ'ব ধৰিছে আৰু ই পানীত হাতুৰি ফুৰিছে তাৰ পিছত চোৱা তৃতীয় স্তৰত আমি দেখিম সৰু ভেকুলী পোৱালি আৰু ইয়াত কি নেজডাল আছে কাৰণে ই পানীত হাতুৰিব পাৰিব আৰু লাহে লাহে তাৰ কি হৈছে ঠেংবোৰ অকমান শক্তিশালী হ'ব চেষ্টা কৰিছে যাতে ই পানীটো থাকিব পাৰিছে আৰু বামলৈ জঁপিয়াই যাব পাৰে আৰু অৱশেষত চতুৰ্থ নম্বৰ স্তৰত কি হয় এজনী বা এটা পূৰ্ণাংগ ভেকুলীৰ সৃষ্টি হৈছে দেখিছা ইয়াৰ নেজ লাহে লাহে নোহোৱা হৈ গৈছে আৰু ঠেংগিখন বেছি শক্তিশালী হৈ পৰিছে হয়নে আৰু যেতিয়া ইহঁতি এই সৰু ভেকুলীৰ স্তৰ বা পূৰ্ণাংগ ভেকুলীৰ স্তৰ যেতিয়া পাইগৈ তেতিয়া ইহঁতৰ জলক্লুম নাইকিয়া হৈ যায় আৰু জলক্লুম নাইকিয়া হৈ ইহঁতৰ হাওঁফাওঁ সৃষ্টি হৈছে আৰু যাৰ সহায়ত ইহঁতি উশাহ নিশাহ ল'ব পাৰে এতিয়া চোৱা হাওঁফাওঁ সৃষ্টি হ'ল ইহঁতি যাতে বামত থাকিব পাৰে বা মাটিত থাকিব পাৰে তেতিয়া ইহঁতৰ উশাহ নিশাহ লওঁতে যাতে কষ্ট নহয় সেইকাৰণে হাওঁফাওঁৰ সৃষ্টি হয় কিন্তু ইহঁতিতো পানীতো থাকে হয়নে পানীত কেনেকৈ উশাহ নিশাহ লয় পানীত কেনেকৈ লয় জানানে ইহঁতি ছালেৰেও উশাহ নিশাহ ল'ব পাৰে আৰু সেইকাৰণে পানীত থাকোতে ইহঁতৰ কোনো অসুবিধা নহয় যাতে ছালৰ সহায়তো ইহঁতি ধুনীয়াকৈ উশাহ নিশাহ লৈ থাকিব পাৰে এতিয়া চোৱা বেং কি ক'লো মই বেং বা ভেকুলী হৈছে উভচৰ প্ৰাণী পানী আৰু স্থল দুয়োটাতে সময় কটায় দেখিছানে ইহঁতে পুখুৰী বা স্থিৰ পানীত কণী পাৰে প্ৰায়ে জলজ উদ্ভিদৰ লগত লাগি থকা জেলিৰ দৰে থপত থাকে বা পানীত যিবোৰ জলজ উদ্ভিদ থাকে সেই উদ্ভিদৰ লগত কি কৰে জেলিৰ নিচিনা পাৰি থৈ দিব কণী পাৰি থব যাতে সেই উদ্ভিদৰ লগতে লাগি থাকিব পাৰে যাতে পানীত উটি নাযায়
এই জীৱন চক্ৰ কেইটা পৰ্যায়ত হয় 4টা পৰ্যায়ত প্ৰথমতে কি হল কণী পাৰিলে কণী পাৰি কি হল লালুকি হল লালুকিৰ পাছত কি হল লাহে লাহে অলপ সৰু ভেকুলীৰ সৃষ্টি হল হয় না সৰু ভেকুলীৰ পিছত পুনৰ পূৰ্ণাংগ ভেকুলীৰ সৃষ্টি হল যেটো আমি আগৰ চিত্ৰত দেখি আহিছো স্মা কণী পাৰিলে এটা ষ্টেজত তাৰ পাছত কি হল লালুকিৰ সৃষ্টি হল হয় না তাৰ পাছত সৰু ভেকুলীলৈ গল তাৰ পাছত কি হল চতুৰ্থ স্তৰত কি হয় পূৰ্ণাংগ ভেকুলীলৈ সৃষ্টি হৈ গল হয় না নহয় তো এতিয়া চোৱা কণী এটা প্ৰাপ্তবয়স্ক বেঙলৈ গঢ় লৈ উঠিবলৈ 14 সপ্তাহ সময় লাগে এই যে কণী পাৰিলে এই কণীটোৰ পৰা ভেকুলীৰ সৃষ্টি হ'বলৈ 14 সপ্তাহৰ মান সময় লাগে বুজিছা এতিয়া চোৱা প্ৰথম স্তৰত কি হয় কণী আৰু ভ্ৰূণৰ সৃষ্টি হয় প্ৰথমতে কণী পাৰিলে এদিন সময় হল তাৰ পাছত কি হয় ভ্ৰূণৰ সৃষ্টি হওঁতে কিমান দিন লাগে 3 পৰা 4 দিন লাগিলে দ্বিতীয় স্তৰত লালুকি এই ভ্ৰূণৰ পৰা লালুকি হ'বলৈ 7 বা 10 দিন লাগিব হয়নে 7 বা 10 দিন লাগিব তাৰ পাছত সৰু ঠেঙৰ লালুকি যেটো তোমালোকক অলপ আগতে মই দেখাইছিলো এটো চোৱা তোমালোকে আকৌ এবাৰ চাই লোৱা এটো সৰু ঠেঙৰ লালুকি দেখিছানে নেজডাল আছে আৰু পুৰা পানীত হাতৰি ফুৰিছে হয়নে হেতু হ'বলৈ কিমান 8 বা 10 সপ্তাহ সৰু পোৱালি ভেকুলী হ'বলৈ 12 সপ্তাহ লাগিব আৰু পূৰ্ণাংগ ভেকুলী হ'বলৈ 14 সপ্তাহ সময় লাগিব হয়নে নহয় দেখিছা ন তোমালোকে এতিয়া চোৱা যেটো আমি টেডপল ষ্টেজ বা লালুকি বুলি কওঁ সেই ষ্টেজটো চোৱা পানীত উপঙি থকা কণীৰ পৰা টেডপল বা লালুকি গঢ় লৈ উঠে আৰু প্ৰথম অৱস্থাত সৰু মাছৰ দৰে দেখা যায় এটো দেখিছা নে সৰু মাছৰ দৰে দেখিছা যেটো লালুকি মই তোমালোকক কৈছিলো কিন্তু ইয়াৰ মাছৰ নিচিনা ইয়াৰ ফিসা নাই আৰু পাখি নাই তথাপিও ই পানীত ধুনীয়াকৈ হাতুৰি থাকিব পাৰে কাৰণ তাৰ নেজ আছে দেখিছানে তাৰ পিছত চোৱা শৰীৰৰ বাহিৰত থকা হিহঁতৰ জলক্লুমটো ক'ত থাকে শৰীৰৰ বাহিৰত থাকে আৰু যাৰ সহায়ত হিহঁতি শ্বাস প্ৰশ্বাস লয় আৰু যেতিয়া বৃদ্ধি হয় লগে লগে শৰীৰৰ বিকাশ ঘটে যেটো মই তোমালোকক অলপ আগতে দেখাইছিলো যে শৰীৰৰ বৃদ্ধি ঘটে যেনেকৈ তোমালোকে আকৌ এবাৰ এটো চাই লোৱা কেনেকৈ বৃদ্ধি ঘটিছে এটো চহৰ ইয়াৰ ভৰিৰ বিকাশ ঘটিছে দেখিছানে এটো সৰু লালুকিটো দেখিছা ভৰিৰ বিকাশ ঘটিছে বিকাশ ঘটাৰ পিছত কি হৈছে এটো সব বিকাশ ঘটাৰ পিছত কি হৈছে নেজডাল থকাৰ বাবে ইহঁতি পানীত হাতুৰি থাকিব পাৰে এই যে নেজডাল যে আছে সেই কাৰণে ইহঁতি পানীত হাতুৰি থাকিব পাৰে আৰু ক্ৰমান্বয়ে এই গিলবোৰ কি হয় তেহেতৰ যিবোৰ পানীত যে যেতিয়া লালুকি অৱস্থাত আছিল ইহঁতৰ জলক্লুম বা গিল আছিল সেই গিলবোৰ লাহে লাহে নোহোৱা হৈ যাব যেতিয়া হি ডাঙৰ ভেকুলী হ'ব হা যেতিয়া লালুকিৰ পৰা ধৰা সৰু ভেকুলীলৈ ৰূপান্তৰিত হ'ব তে গিলবোৰ নোহোৱা হৈ যাব আৰু ইহঁতৰ কি হয় হাওঁফাওঁলৈ বিকাশ হ'বলৈ আৰম্ভ কৰিব আৰু যাতে সিহঁতি বামতো উশাহ নিশাহ ল'ব পাৰে এটা ফ্ৰগলেট ষ্টেজ বা সৰু ভেকুলী চোৱা টেডপলবোৰ বেং পোৱালি নামৰ সৰু বেংবোৰৰ দৰে হ'বলৈ আৰম্ভ কৰে এই টেডপল যিটো লালুকি আছিল সিহঁতি লাহে লাহে সৰু ভেকুলী এই নেজডাল আছে দেখিছা তথাপিও তাৰ ঠেঙৰ সৃষ্টি হৈছে দেখিছানে বেং পোৱালিবোৰ এতিয়াও পানীত থাকে এই বেং পোৱালিবোৰ দেখিছানে যাৰ নেজ থাকে লালুকিৰ পিছত যেটো ষ্টেজ হৈছে যেটোক আমি ধৰা ফ্ৰগলেট ষ্টেজ বুলি কওঁ সেই ফ্ৰগলেট ষ্টেজত কি হয় ইয়াৰ নেজডাল থাকিব আৰু ই এতিয়াও পানীতেই থাকিব কিন্তু স্থলভাগত সময় কটাবলৈ আৰম্ভ কৰে লাহে লাহে তাৰ ঠেঙৰ সৃষ্টি হৈ গৈছে সেই কাৰণে হি কৰে পানীৰ পৰা বামলৈ উঠি আহিবলৈ চেষ্টা কৰে লাহে লাহে ইহঁতৰ নেজ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাই আৰু ঠেং চাৰিখন শক্তিশালী হয় লাহে লাহে ইয়াৰ নেজডাল হেৰুৱাই পেলাব তাৰ পাছত কি হ'ব তাৰ ঠেংবোৰ কি হয় অকমান শক্তিশালী হৈ বেছি শক্তিশালী হৈ পৰিব যাতে হি বামত জপিয়াই যাব পাৰে শেষত প্ৰাপ্তবয়স্কৰ বেঙৰ বিকাশ ঘটে আৰু স্থল আৰু পানী দুয়োটাতে বাস কৰে তাৰ পাছত প্ৰাপ্তবয়স্কৰ বেঙৰ সৃষ্টি হ'ব তাৰ পাছত হি পানীটো থাকিব মাটিটো থাকিব তাৰ মানে হি উভচৰ হৈ পৰিব এতিয়া চোৱা আমি কি পালো জীৱ জগতখন উদ্ভিদ আৰু প্ৰাণীৰে গঠিত আমি দেখিলো আমাৰ যিখন জীৱ জগত আছে এই জীৱ জগতখন কি হয় উদ্ভিদ আৰু প্ৰাণীৰে গঠিত হয় নহয় আমাৰ জীৱ জগত বিভিন্ন ধৰণৰ উদ্ভিদ আমি দেখিবলৈ পাওঁ তেনেদৰে বিভিন্ন ধৰণৰ জীৱ সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ জীৱ পৰুৱা বেক্টেৰিয়াৰ পৰা আৰম্ভ কৰি বা হাতীলৈকে আমি সৰুৰ পৰা ডাঙৰ জীৱ দেখিবলৈ পাওঁ দুয়োবিধে গোটেই জীৱন বৃদ্ধি আৰু পৰিৱৰ্তনৰ সন্মুখীন হয় এই দুইটাই উদ্ভিদজোপা পুলিটোৰ পৰা সৰু গছ হয় নে তাৰ পৰা লাহে লাহে অলপ ওখ হৈ এজোপা ডাঙৰ বৃক্ষলৈ ৰূপান্তৰিত হয় নহয় জানো তেনেদৰে মানুহো হয় নে সৰু অকণমানি মাইনা এটাৰ পৰা লাহে লাহে প্ৰাপ্তবয়স্ক মানুহলৈ সৃষ্টি হয়
এই পৰিৱৰ্তনসমূহ জীয়াই থকাৰ বাবে আৰু নিজৰ ধৰণৰ ধাৰাবাহিকতা বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই পৰিৱৰ্তনবোৰ অতি প্ৰয়োজনীয় কাৰণ কি জানানে এই পৰিৱৰ্তনবোৰে কি কৰে সেই জীৱটোৰ পৰা অন্য এটা জীৱৰ সৃষ্টি কৰিব পাৰে আৰু সেই পুৰণা জীৱটোৰ এদিনকৈ মৃত্যুমুখতো পৰি এই পৃথিৱীৰ পৰা গুচি যাব পাৰে বুজিছা আমি ইতিমধ্যে এই পাৰ্টটো শেষ কৰিলো হয়নে ইয়াত আমি কি পঢ়িলো প্ৰাণীৰ কিছুমান জীৱন চক্ৰ আছে প্ৰাণীৰ জন্ম হয় বৃদ্ধি লাভ কৰে হয়নে বৃদ্ধি লাভ কৰি কি হয় প্ৰজনন কৰে তাৰ পিছত কি হয় এসময়ত পূৰ্ণবয়স্ক হয় তাৰ পিছত মৃত্যু বুঢ়া হয় মৰি যায় হয়নে নহয় তেনেকৈ উদ্ভিদৰো সৃষ্টি হয় তেনেকৈ বৃদ্ধি হয় কেনেকৈ উদ্ভিদৰ প্ৰথমতে গুটি ললো গুটিৰ পৰা এজোপা সৰু পুলি ওলাল হয়নে পুলি বেছিকে ডাল পাতবোৰ লাগিবলৈ ধৰিলে তাৰ পিছত ফুল ফুলিলে তাৰ পিছত ফুলৰ পৰা ফলৰ সৃষ্টি হ'ল নহয় জানো ফলৰ পৰা আকৌ গুটিৰ সৃষ্টি হ'ল হয়নে এই ধাৰাবাহিকতাটো চলি থাকিল গম পাইছানে নহয় তাৰ পাছত চোৱা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম মেলেৰিয়া বেমাৰ কিহে কামুৰিলে হয় এতিয়া মোক কোৱাচোন মেলেৰিয়া বেমাৰ কিহে কামুৰিলে হয় মেলেৰিয়া বেমাৰ মকৰাই কামুৰিলে আমাৰ মেলেৰিয়া হ'ব নেকি নহয় মাখিয়ে কামুৰিলে হ'ব নেকি নহয় পখিলাই কামুৰিলে হ'ব নেকি নহয় কিন্তু কিহে কামুৰিলে হ'ব মহে কামুৰিলে আমাৰ মেলেৰিয়া বেমাৰ হ'ব মহে কামুৰিলে আমাৰ মেলেৰিয়া বেমাৰ হ'ব পিছৰ প্ৰশ্ন চোৱা প্ৰাপ্তবয়স্কৰ মহৰ আয়ুস কিমান হয়নে আমাৰ আয়ুস যেনেকৈ এটা থাকে হয়নে নহয় তেনেকৈ মহৰ আয়ুস কিমান প্ৰাপ্তবয়স্কৰ হোৱাৰ পাছত সেই মহটো কিমান দিন জীয়াই থাকিব এবছৰ থাকে জানো নাথাকে 5 দিনটো কম হৈ গৈছে ন এসপ্তাহটো হ'বনে এতিয়া চোৱাচোন কিমান 10 পৰা 15 দিন আমি আগতে পঢ়ি আহিছিলো এটা মহৰ আয়ুস কিমান থাকিব পাৰে 10 পৰা 15 দিন থাকিব পাৰে বুজি পাইছা তাৰ পিছৰ প্ৰশ্ন ভেকুলীৰ কণী ফুটি ওলোৱা অৱস্থাটো কি বুলি জনা যায় এই ভেকুলীৰ যে কণী ফুটি যে অৱস্থাটো ওলাই যিটো মাছৰ নিচিনাকে যে ঘূৰি ফুৰে সেইটো কি কয় সৰু ভেকুলী কয় নেকি নকয় তাক মাজু ভেকুলী কয় নেকি নকয় লালুকি কয় নেকি লালুকিয়ে কয় তোমালোকে ঠিকেই কৈছা কি বুলি কয় লালুকি বুলি কওঁ ভেকুলীৰ পোৱালিক আমি কি বুলি কওঁ লালুকি বুলি কওঁ ইমানখিনিলৈকে তোমালোকে বুজি পাইছা চাগে আজিলৈ আহিছো ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম ধন্যবাদ